এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। কৰিমগঞ্জ জিলাৰ চৰকুলাত কেন্দ্ৰীয় বেংকৰ মেনেজাৰক আক্ৰমণ কৰিলে এগৰাকী মহিলাই। আজি চাঞ্চল্যকৰ ঘটনাত কৰিমগঞ্জ জিলাৰ বৰকুলাৰ এৰংগাবাদ গাঁৱৰ ৰাধাৰাণী দে নামৰ এগৰাকী মহিলাই কেন্দ্ৰীয় বেংকৰ এজন মেনেজাৰক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বিশৃংখলতাৰ সৃষ্টি কৰাৰ লগতে প্ৰায় 2 ঘণ্টা ধৰি বেংকটো বন্ধ হৈ পৰে। ৰাধাৰাণীয়ে জমা ধনৰ 40,000 টকা উলিয়াবলৈ বেংকলৈ যোৱাৰ সময়তে এই কাজিয়াৰ সৃষ্টি হয়। কিন্তু মেনেজাৰে প্ৰয়োজনীয় কাগজ পত্ৰৰ অনুৰোধ কৰাত উত্তেজনা বৃদ্ধি পায়, যাৰ ফলত উত্তপ্ত আদান প্ৰদান হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ৰাধাৰাণীয়ে ক্ৰমান্বয়ে উত্তেজিত হৈ পৰে। শেষত বেংকৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে শাৰীৰিক হিংসাৰ আশ্ৰয় লয়। পৰিস্থিতিৰ সমাধানৰ বাবে কৰ্তৃপক্ষই হস্তক্ষেপ কৰাৰ ফলত আক্ৰমণকাৰীৰ এই কাৰ্যই বেংকটো বন্ধ কৰি দিয়ে। এই কাৰ্যৰ পিছত ৰাধাৰাণীক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত এই ঘটনাই সমাজক স্তম্ভিত কৰি তুলিছে। বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাধাৰাণীৰ এই হিংসাত্মক বিস্ফোৰণৰ আঁৰৰ উদ্দেশ্য নিৰ্ণয়ৰ বাবে কৰ্তৃপক্ষই বিষয়টো অধিক তদন্ত কৰি আছে। কাহিনীটো প্ৰকাশ পোৱাৰ লগে লগে আপডেটৰ বাবে লগত থাকক। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ আশা। What's your problem? Tell me. 40,000 my problem. 40,000? Yes. बैंक के गेट लगाया करने यार, पब्लिक বাইরে দাঁড়া करने की समस्या है? पब्लिक বাইরে দাঁড়ানো আমরা তো আইছি মনে টাকা ওটা লেডিজ আছে জেন্টস আছে তারা সব জায়গা আছে মহিলা ভিডিও ডুবিয়া বেঙ্গল ম্যানেজারের সাথে হইতো মানে ব্যবহার করছে মারামারি করছে ইয়ে করছে পরে তারা পুলিশে ফোন করছে পুলিশ আর তোরা গেটটা বন্ধ করে তাহলে 8,000 রাখা হয়েছে মানে এই মহিলা কিটা দাবি বা কিটা সমস্যা বুঝে না তাইয়া কইছে তার টাকা 40,000 লাগে আর মানে মহিলারে মানে ব্যাংক ম্যানেজার যে এখানে পুরো দরিয়া খেলা ধাক্কা করছে এই মহিলার বাড়ি আমি জানি না এই মহিলার বাড়ি এরঙ্গাবাদ আমার ভাই বাড়ি এরঙ্গাবাদ।